নমস্কাৰ। আজি ডিব্ৰুগড় জিলাৰ বৰগুৰা চাহ বাগিচা খেলপথাৰত যি 20 দিনীয়া প্ৰশিক্ষণ শিবিৰৰ যিসকল ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰে তেখেতলোকৰ মানপত্ৰ আৰু যোৱা 30 তাৰিখে ডিব্ৰুগড় জিলা ভিত্তিত যি আৰ্চাৰী প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল তাৰো বঁটা বিতৰণী সভাখন আজি অনুষ্ঠিত হ'ল। আৰু এই সভাখনত আমি নিমন্ত্ৰণ কৰা বিভিন্ন বিভাগৰ বিষয়াসকল আজি উপস্থিত হৈছে আৰু আমি আশাবাদী যে এই ছাত্ৰ ছাত্ৰীক তেখেতলোকে আশীৰ্বাদ প্ৰদান কৰিবলৈ আহিলে। আৰু আজি ডিব্ৰুগড় জিলা লায়ন্স ক্লাবে আমাৰ একাডেমীৰ 205 গৰাকী ছাত্ৰ ছাত্ৰীৰ বাবে জাৰ্চি আৰু ট্ৰেকশ্বুট প্ৰদান কৰিছে আৰু আশাবাদী যাতে এনেধৰণৰ সহায় সহযোগিতা ভৱিষ্যতে এই ডিব্ৰুগড় জিলাৰ পৰা আমাৰ আৰ্চাৰী খেলৰ ভাল ভাল খেলুৱৈৰ সৃষ্টি হ'ব। আৰু বিশেষকৈ মই সাংবাদিক বন্ধুসকলক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে ডিব্ৰুগড়ৰ পৰা জন্ম হোৱা যি আৰ্চাৰী খেলখন পুনৰ আৰু 50 বছৰ মূৰত সাংবাদিক বন্ধুসকলক প্ৰচাৰ কৰাৰ বিনিময়ত ডিব্ৰুগড় জিলা আয়ুক্ত মাননীয় বিক্ৰম কৈৰী ছাৰ আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচেষ্টা আৰু পঞ্চায়ত বিভাগৰ মাননীয় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ বিহুল প্ৰচাৰত একাডেমীৰ পৰা অলিম্পিক লেভেলত খেলিব পৰা আমাৰ গোটেই খেলৰ সামগ্ৰীসমূহ আমাৰ একাডেমীত জমা আছে। আমি ভৱিষ্যতে অক্টোবৰ মাহত আমি নেশ্যনেল লেভেল বা ষ্টেট লেভেল আমি টুৰ্ণামেণ্ট পাতিম আৰু আশাবাদী যাতে এই প্ৰশিক্ষণ শিবিৰত যিসকল ছাত্ৰ ছাত্ৰীসকল আছিলে গোটেই ছাত্ৰ ছাত্ৰী আমাৰ ডিব্ৰুগড় জিলা আৰু তিনিচুকীয়া জিলা বিভিন্ন জিলা হৈ তেখেতলোকে প্ৰতিনিধিত্ব কৰিবলৈ সুযোগ পাব। কিমান প্ৰমাণপত্ৰ আজি প্ৰমাণপত্ৰ আমি 90 গৰাকী ছাত্ৰ ছাত্ৰী প্ৰদান কৰিছোঁ, জাৰ্চি ট্ৰেকশ্বুটো প্ৰদান কৰিছোঁ। আজি বতৰৰ ৰকম বৰষুণ দিয়াৰ বাবে আমাৰ যিহেতু কণ্টিনিউ কোচিং চলি থাকিব, প্ৰশিক্ষণ চলি থাকিব, আমি ক্ৰমান্বয়ে ছাত্ৰ ছাত্ৰীকে প্ৰদান কৰিম। যিহেতু বতৰ বেয়াৰ কাৰণে আমি ইমানতে স্থগিত ৰাখিছোঁ আৰু ভৱিষ্যতে মাননীয় মুখ্যমন্ত্ৰীয়ে এই একাডেমীলৈ আহিম বুলি তেখেতে প্ৰতিশ্ৰুতি দিছে। অসমৰ গ্ৰীষ্মকালীন আৰ্চাৰী প্ৰশিক্ষণ শিবিৰখনৰ আজি আমাৰ যিসকল আমাৰ শিক্ষাৰ্থী আছিলে, যিসকল ছাত্ৰ ছাত্ৰী আছিলে, যিসকল আমাৰ শিক্ষক আছিলে, তেখেতলোকক বা তেখেতলোকৰ যি অভিভাৱক আছিলে সকলোকে আজি আমন্ত্ৰণ জনাই পেলাই আমি আজি 20 দিনীয়া আমাৰ এই প্ৰশিক্ষণটো হৈ আছিলে। গতিকে মই এই খেলখনৰ এজন মানে আৰ্চাৰী খেলৰ আমাৰ আপাৰ আছামৰ উপসভাপতি হিচাপে দায়িত্ব আছে। গতিকে সেই দায়িত্ব হিচাপত মোৰ এটা গধুৰ দায়িত্ব আছিলে। গতিকে যিকেইদিন হ'ল আমাৰ বদন নায়ক ডাঙৰীয়াৰ সহযোগিতাত আৰু আমাৰ যিসকল শিক্ষক আছিলে তেখেতলোকৰ উপস্থিতিত এটা ভাল এটা অনুষ্ঠান এইটো হৈছে। এইটো প্ৰথমবাৰৰ কাৰণে আমাৰ এটা ইতিহাসত বুলি ক'ব লাগিব বৰগুৰাত এইখন খেল এটা হৈছে। আৰু ইয়াৰ ভিতৰত যিসকল ছাত্ৰ ছাত্ৰী আছিলে, যিসকল তেখেতলোকক লৈ পেলাই আমাৰ প্ৰতিযোগিতাও আৰম্ভ কৰা হৈছিল বা লোৱা হৈছিল। গতিকে তেখেতলোকৰ ভিতৰতে ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড তিনিটা কেটেগৰীৰে আমি মানে এটা 10 বছৰ ল'ৰা ছোৱালীক, 15 বছৰ, 20 বছৰ এনেকৈ ল'ৰা ছোৱালীক ভাগ কৰি পেলাই তিনিটা কেটেগৰী আমি কম্পিটিশ্যন পতা হৈছিলে। প্ৰতিযোগিতাত আমাৰ ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ডো হৈছে। যথেষ্টখিনি ল'ৰা ছোৱালীবিলাক আমাৰ উপকৃত হৈছে, তেখেতলোক উৎসাহিত হৈছে, তেখেতলোকৰ অভিভাৱকো আমাক সহযোগ কৰিছে। তাৰ বাবে আমি অভিভাৱকসকলকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকৰ প্ৰচাৰ মাধ্যমৰ যোগেদি আপোনালোকেও যথেষ্ট এই খেলখন প্ৰথমৰ পৰা আমাৰ মানে আপোনালোকে প্ৰচাৰ চলাই আছিলে। গতিকে আমি আপোনালোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ আজি বহুতো অতিথি আছিলে ইয়াত, আৰু যিসকল অতিথি আহিছিলে সকলোকে আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিশেষকৈ মই বদন নায়ক ডাঙৰীয়াক মই ভাৰতীয় চাহ মজদুৰ সংঘৰ এজন ৰাজ্যিক সভাপতি হিচাপে আৰু এই খেলখনৰ আৰ্চাৰী খেলৰ আপাৰ আছামৰ উপসভাপতি হিচাপে তেখেতক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেখেতৰ যি প্ৰচেষ্টাত আজি আমি ইমান এটা ধুনীয়া এটা অনুষ্ঠান এটা আয়োজন কৰা হৈছে। গতিকে ভৱিষ্যত দিনত ইয়াত আৰু ভাল হ'ব বুলি মই ভাবোঁ। আৰু পাৰ্মানেণ্টলি আমাৰ অসমৰ মুখ্যমন্ত্ৰী শ্ৰদ্ধাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই খেলখন আমাক বাহাল ৰাখিবলৈ কাৰণে কৈছে। এইটো ভৱিষ্যত দিনত আমাৰ এইটো সদায় আমাৰ হৈ থাকিব। আমাৰ যিহেতু আমাৰ চেঁচা তিনিআলি, এইটো বৰবৰুৱা অঞ্চলতে চেঁচা তিনিআলি আমাৰ এম ই স্কুল আছিলে। গতিকে সেই স্কুলখন বন্ধ হৈ যোৱাত আমি তাতেই খেলখনৰ মানে পাৰ্মানেণ্ট মানে এটা মানে সদায় দিনৰ মানে চলাই থাকিবৰ কাৰণে আমি তাত সেইখন লোৱা হৈছে, এখন ফিল্ড। আৰু তাত আমাৰ যিসকল আৰু ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ বা জিলাৰ যিসকল ল'ৰা ছোৱালী ইচ্ছুক এতিয়াও শিকিবৰ কাৰণে ইচ্ছা প্ৰকাশ কৰে, তেখেতলোকক আমাৰ লগত যোগাযোগ কৰিবৰ কাৰণে আমি হয়তো তেখেতলোকৰ যি ফৰ্ম আছে ফৰ্মবিলাক আমি ডিষ্ট্ৰিবিউট কৰা হৈছে, জাৰ্চি দিয়া হৈছে। গতিকে এইবিলাক লৈ পানি হয়তো আমি তেখেতলোক মানে ভৱিষ্যত দিনত আৰু ভালকৈ এটা অনুষ্ঠানটো গঢ়ি তুলিবৰ কাৰণে আমি আশা প্ৰকাশ কৰিছোঁ। আপোনালোকৰ সকলোৰে সহযোগিতা কামনা কৰিছোঁ। ধন্যবাদ।